পিছত মই এতিয়া পৰৱৰ্তী সময়ত আকৌ বাগানৰ পৰা আহি মাহী ঘৰলৈ আহিছোঁ। মাহী ঘৰত এয়া ভাত পানী খাই ঘৰলৈ যাবলৈ ৰেডি হৈছোঁ। বা ঘৰলৈ যাম আকৌ। এয়া মই মাহী ঘৰৰ পৰিৱেশটো দেখাব বিচাৰিছোঁ। মাহী মানে ল'ৰাটোৱে ক্ষুদ্ৰ ব্যৱসায়ী, আপোনালোকক কৈছোঁৱেই। ক্ষুদ্ৰ ব্যৱসায়ীতে সি মানে এখন চাহ বাগান অতি কষ্টৰে তোলাইছে, এপুৰা মাটি চাহ বাগান। তাৰপিছত এয়া কম্পাউণ্ডৰ ভিতৰতে ভাড়াঘৰ, মানে খুব শাৰী এয়া ভাড়াঘৰ, ধুনীয়া ধুনীয়াকৈ ভাড়াঘৰ এয়া বনাই থৈছে। এয়া প্ৰতিটো ৰুমৰে ভাড়া দি থৈছে। কমেও 10-12টামান পৰিয়াল আছে। আৰু এয়া নতুনকৈ এইটো ভাড়া দিবৰ কাৰণে ঠিক ঠাক কৰি থৈছে। মই আপোনালোকক অকণমান দেখাইছোঁ পৰিৱেশটো। আমাৰ বগীনদী হস্পিটেলৰ কাষেদি অহা অকণমান গৈ আমাৰ পূবফালে গৈ অকণমান পাই আমাৰ মাহী ঘৰ পায়। গাইজ, কেতিয়াবা আপোনালোকক যদি ভাড়াঘৰৰ প্ৰয়োজন হয় তেতিয়া আপোনালোকে যোগাযোগ কৰিব পাৰিব। এইটো হায়াৰ ছেকেণ্ডেৰী ফ্ৰণ্টৰ ৰাস্তাটোদি আহে আমাৰ মাহী ঘৰলৈ। এয়া ধুনীয়াকৈ সজাই আছে ৰুমকেইটা ভাড়া দিবৰ কাৰণে। যথেষ্ট ডাঙৰ ৰুম হৈছে, ভাল হৈছে, পৰিৱেশটো ভাল লাগিছে। এয়া আপোনালোকক মই অকণমান দেখাওঁ। মোৰ ভাইটি হয় মাহী পুতেক। এয়া আৰু মই ভাইটিৰ লগতো চিনাকি কৰি দিম অকণমান আপোনালোকক, কেনেকৈনো কষ্ট কৰি আজি এই পৰ্যায় পাইছে। এয়া ভিতৰৰ পৰিৱেশটো দেখাইছোঁ মই আপোনালোকক। এয়া খুব ধুনীয়াকৈ সজাই থৈছে, হেৰি কৰি থৈছে। ছোৱালী দুজনী সৰু হৈ আছে, ভাইটি ছোৱালী দুজনী, হ'লেও তথাপি যিমান পাৰে ধুনীয়াকৈ। এইটো ভাড়াঘৰ। আৰু এয়া লেট্ৰিন বাথৰুম, ধুনীয়াকৈ পানী টেংকিলৈকে সুবিধা আছে। এয়া বগীনদী হায়াৰ ছেকেণ্ডেৰী ফ্ৰণ্টৰ হস্পিটেলৰ কাষেদিয়ে অহা পূবলৈ যিটো ৰাস্তা গৈছে, 100 মিটাৰ, প্ৰায় 100 মিটাৰ এইটো লেট্ৰিন বাথৰুম খুব ধুনীয়াকৈ আছে। এয়া প্ৰতিটো ৰুমে ধুনীয়াকৈ সজোৱা আছে। প্ৰতিটো ৰুমতে পৰিয়াল আছে, 1, 2, 3, 4, প্ৰায় 10-15-20টামান পৰিয়াল আছে। আৰু ভাল লাগিছে পৰিৱেশটো। তেওঁলোকে বিয়া খাবলৈ গৈছে, চব তলামৰা আছে, বিয়া খাই আহিছে। এয়া আপোনালোকক দেখাইছোঁ মই পৰিৱেশটো। এটা সুন্দৰ পৰিৱেশ ভাড়াঘৰ। আৰু এইটো নতুনকৈ চট দিবলৈ বনাই আছে। এয়া আমাৰ ভাড়াঘৰত থকা আৱাসী। তেওঁলোকে বিয়া খাই আহিছে ন? বিয়া খাই আহিলা? মই যোৱাই নাই, যাবলৈ লৈছোঁহে। আমাৰ ভাড়াঘৰ আৱাসী মানে দুগৰাকী ভণ্টি। তেওঁলোকে গোগামুখৰ পৰা বিয়া খাই আহিছে। বিয়া খালা? তুমি খালানে? নামটো কি আছিলে? আৰু তোমাৰ? ইউটিউবত উঠিব দেই। নমস্কাৰ। বিয়া খালাগে? কিহে পাতিছিলে বিয়া? ঠিক আছে। এয়া আমাৰ ভাড়াঘৰৰ আৱাসী ভাইটিহঁতৰ। ভাল লাগিলে তেওঁলোকৰ লগত চিনাকি হৈ, পৰিৱেশটো ভাল লাগিছে। আৰু মোৰ ভাইটিৰ ওচৰলৈ আহোঁ। ভাইটি আমাৰ জয়ন্ত গগৈ। তেখেত এজন ক্ষুদ্ৰ ব্যৱসায়ী। কিয়নো সৰুৰ পৰা সি বহুত কষ্ট কৰে। তাৰমানে পঢ়া শুনা তেওঁ BA পাছ কৰি চাকৰি নিবিচাৰি, চাকৰি বিচাৰিলেও অতি সহজে নাপায়। কিন্তু নিজৰ মানে কষ্টৰ সাধনাৰ ফলত আজি যিখন বাগান বনাইছে, মই একদম তাক চেলুট দিছোঁ বুলি কৈছোঁ। মই ভৱিষ্যতেও মানে সি আগবাঢ়ি যাওক, মই ভগৱানৰ ওচৰত তাকে আশীৰ্বাদ দিছোঁ। কিয়নো বহুত কষ্ট কৰি পেলাই এখন বাগান, যিহেতু এখন বাগান এনেই নহয়, তাত সাৰ পুলি অকণমানি পুলিটোৰ পৰাই কিমানখিনি কষ্ট কৰিব লাগে। যেনেকৈ এটি কেঁচুৱা মানে সৰুৰ পৰা তোলোতে যিমান কষ্ট হয়, মই ভাবোঁ যে বাগানৰ চাহপাতৰ পুলিকেইটা উঠাওঁতেও সিমানেই কষ্ট হয়। সেইকাৰণে আৰু বিশেষকৈ আৰু ঘৰৰ পৰিৱেশটো আৰু মনোমোহা। ঘৰখনলৈ আহি দেখিলোঁ যে একদম সি ধুনীয়াকৈ মানে ঘৰটোৰ ৰং কৰি মানে ঠিক ঠাক কৰি মানে ঘৰ ভাড়া দিবলৈ সাজু হৈ আছে। মানে মুঠতে সোমাবহে লাগে মানুহ। আৰু এইপিনে ইতিমধ্যে 20টামান পৰিয়াল আছেই। ভাল লাগিল পৰিয়ালৰ মানুহখিনিৰ লগতো। তাৰপিছত আশা কৰোঁ গাইজ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।